নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। উচ্ছেদ হ'বই। উচ্ছেদক লৈ চৰকাৰে আপোচবিহীন স্থিতি ব্যক্ত কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত উচ্ছেদ হ'বই, কোনো ৰেহাই নাই, দয়া নাই, ক্ষমা নাই নীতিত অটল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। জনাইছোঁ সবিস্তাৰে এই মুহূৰ্তত উচ্ছেদক লৈ চৰকাৰৰ আপোচবিহীন স্থিতি। ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান। যেনেদৰে আগত চলি আছিল তেনেদৰে উচ্ছেদ চলি থাকিব ৰাজ্যত। আৰু পলাশবাৰীত উচ্ছেদৰ জাননী জাৰি কৰা হৈছে বুলি মন্তব্য কৰিছে। গোলাঘাটতো 2 এদিনতে চলিব বৃহৎ উচ্ছেদ। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই জনাই আছোঁ এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। উচ্ছেদক লৈ চৰকাৰৰ আপোচবিহীন স্থিতি। ৰাজ্যত উচ্ছেদ চলিবই, তাত কোনো ধৰণৰ দয়া নাই, ক্ষমা নাই নীতিত অটল আছে চৰকাৰ। যেনেদৰে আগত চলি আছিল তেনেদৰেই পুনৰ উচ্ছেদ হ'ব, এই ধৰণে মন্তব্য কৰিছে। পলাশবাৰীত উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। গোলাঘাটতো 2 এদিনতে চলিব বৃহৎ উচ্ছেদ অভিযান। আৰু কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ চৰকাৰৰ আপোচবিহীন স্থিতি দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত মন্তব্য আছে, পোনে পোনে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম। পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। কালি এতিয়াও আমি আপোনালোকে যদি যায়, পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। কালি এতিয়াও আমি আপোনালোকে যদি যায়, পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। কালি এতিয়াও আমি আপোনালোকে যদি যায়, পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব।